রঞ্জিত বসুমতারী ফাঁসি দিও, ফাঁসি দিও, ফাঁসি দিও। রঞ্জিত বসুমতারী ফাঁসি দিও, ফাঁসি দিও, ফাঁসি দিও। আইস জাস্টিস, জাস্টিস, জাস্টিস। ধর্ষণকারীক ফাঁসি দিও, ফাঁসি দিও, ফাঁসি দিও। ধর্ষণকারীক ফাঁসি দিও, ফাঁসি দিও, ফাঁসি দিও। We want justice, justice, justice. No justice, no rest, no rest, no rest. আজি আমি নগাঁও জিলাৰ বৰদল আঞ্চলিক সদৌ আদিবাসী ছাত্ৰ সন্থা আৰু জানি শক্তি সংগতিৰ তত্বাৱধানত আমি আজি যি বোকাজান কাৰ্বি আংলঙত যি অমানৱীয় দুৰ্ঘটনা ঘটি গৈছিল, যিটো নেকি আয়ুষী পূৰ্তি নামৰ প্ৰথম শ্ৰেণী তথা 6 বছৰীয়া শিশুক যি বৰ্বৰতাৰে ৰেপ কৰি মাৰ্ডাৰ কৰি দিলে, যি আমাৰ ৰঞ্জিত বসুমতাৰী নামৰ এগৰাকী পাখণ্ডই, সি আজি যি মানে আইনৰ সুৰুঙা লৈ পেলাই যাতে কোনো কাৰণত বাচি নাযায়, তাৰ কাৰণে আমি চৰকাৰ তথা ন্যায় ব্যৱস্থাক আমি অনুৰোধ জনাইছোঁ যাতে এই পাখণ্ড যি ৰঞ্জিত বসুমতাৰীয়ে 6 বছৰীয়া শিশুক যেনেধৰণে অমানৱীয়তাৰে তেওঁ ধৰ্ষণ কৰি পেলাই মৃত্যুমুখত ঠেলি দিলে, তেনেকুৱা এটা পাখণ্ড যাতে কোনো কাৰণত অসমৰ হওক বা ভাৰতবৰ্ষত ক'তো যাতে স্থান নাপায়, ক'তো যাতে জাগা নাপায়, অতি শীঘ্ৰে সদৌ আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ যাতে অতি শীঘ্ৰে তাক ফাষ্ট ট্ৰেক কোৰ্টত তাৰ ন্যায় দিব লাগে আৰু ফাঁচি নিচিনা এটা শাস্তি যাতে তাক দিয়ে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু অসম চৰকাৰক দাবী জনাইছোঁ যাতে নাৰী সুৰক্ষা যি বিজেপি চৰকাৰৰ শ্লোগান আছিলে বেটি বচাও বেটি পঢ়াও, আজি বেটি বচাও আৰু বেটি পঢ়াওৰ আমি শ্লোগানৰ আমি প্ৰতি মুহূৰ্ততে আমি দেখিবলৈ পাইছোঁ প্ৰকৃততে নাৰীসকলৰ লগত কি ধৰণৰ জঘন্য অপৰাধ হ'বলৈ ধৰিছে। গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ যে কেৱল ভাষণ মাৰিলে নহ'ব, আপোনালোকে নিজৰ কৰ্ম আৰু কথাৰ মাজত আপোনালোকে পৰিচয় দিব লাগিব, অন্যথা এইবিলাক ভেকু ভাওনা কৰি পেলাই কেৱল আসন দখল কৰিলে নহ'ব, অতি শীঘ্ৰে এনেকুৱা অপৰাধীক যাতে মুক্তভাৱে তেওঁলোকক ফাঁচি দিব লাগিব। আৰু সমাজত যি এটা নিচাজাতীয় যি ড্ৰাগছৰ ব্যৱস্থা আহি পৰিছে, গাঁৱে ভূঞে আছে ড্ৰাগছৰ যি প্ৰচলন হৈছে, অতি শীঘ্ৰে তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি অসম চৰকাৰৰ দাবী জনাইছোঁ। ধন্যবাদ। কুপ্ৰভাৱ পেলাত হয় उमान के भी हमने शिक्षा देख लगी। आज जो नशा नहीं करता खोले, आज जी ड्रग्स नहीं खाता खोले, शायद ऐसा घटना नहीं घटता। गति के समाज के आवर्जना कर पहला शुरुआत लगे ये नशा गिला, गति के नशा गिला के भी ठीक हमने कार्य दायित्व होइके गति प्रत्येक जन सचेतन नागरिक दायित्व होइके समाज में जे ड्रग्स रकम एक निशा, ये निशा जाते हमने के समाज में स्थान पाब ना लगे। गति इतना मैं अनुरोध कर रहा था हमने के समाज में ये निशा पानी के व्यवस्था रखे थोड़ा कमती करके लगा, ड्रग्स रकम एक मारात्मक निशा जाते हमने को समाज में कोनो कारण से अब नोरे इकर खातिर सतर्क रहे के खातिर मैं अनुरोध जाना था। और आज इस उत्सव में उपस्थित हुआ प्रतिगराकी के मैं आंतरिक धन्यवाद ज्ञापन करते हुए आज के सभा के हमने न्याय भंग कर